Hello, hello, hello. Hello. Sound আহিছে? Sound আহিছে? Okay আছে? Okay, ঠিক আছে? আমি পলিটি ক্লাছ কৰি আছিলোঁ। পলিটি আমাৰ 111 লৈকে হৈ গ'ল নহয়নে? পলিটি 111 লৈকে হৈ গ'ল হয় নাই? পলিটি 111 লৈকে হোৱা নাই জানো? ভেটু পাৱাৰৰ কথা আমি পঢ়িলো হয়নে? এবসলিউট ভেটু আছিলে, সাসপেন্সিভ ভেটু আছিলে আৰু কি আছিলে? পকেট ভেটুৰ কথা আছিলে আমি হয়নে? আমি আৰ্টিকল 111 লৈকে পঢ়া হৈ গ'ল ঠিক আছে নে? ঘৰত খালি ৰিভিজন কৰি নাথাকিলে আৰ্টিকল বিলাক সব পাহৰি যোৱা হ'ব দেই। ঘৰত যদি ৰিভিজন কৰা নহয় সকলো পাহৰি যোৱা হ'ব ঠিক আছে নে? ওকে আমি আজি 112 পৰা পঢ়িম ঠিক আছে। আমি আজি 112 নম্বৰ আৰ্টিকলৰ পৰা পঢ়িম। 112 আৰ্টিকলৰ পৰা আজি পঢ়া হ'ব। সো 112 আৰ্টিকলত কি আছে? 112ত কি আছে? 112 112 নম্বৰ আৰ্টিকলত কি আছে কপি মানে 112 আছে বাজেটৰ বিষয়। বাজেটৰ বিষয় ঠিক আছে নে? বাজেট বাজেট শব্দটো কি হয়? ফ্ৰান্সৰ বৌজেট শব্দটোৰ পৰা আহিছে। ফ্ৰান্সৰ বৌজেট ফ্ৰান্সৰ বৌজেট শব্দটো আহিছে বা এই বৌজেট মানে হ'ল এটা সৰু বেগ, স্মল বেগ ঠিক আছে নে? স্মল বেগ। আৰু আমাৰ ইয়াত এতিয়া বাজেট মানে কি হ'ব? বাজেট মানে হ'ব আমাৰ দেশৰ টকা পইচা অহা আৰু টকা পইচা যোৱা। তাৰ মানে টকা পইচা ইনকাম আৰু এক্সপেন্ডিচাৰ এই সমূহৰ বিষয়ে সংসদত কৰা আলোচনাকে বাজেট বুলি কোৱা হয় ঠিক আছে নে? সো বাজেট মানে সিম্পলি কি হ'ব? টকা পইচাৰ হিচাপ তাৰ মানে অহা যোৱা বা ইনকাম আৰু এক্সপেন্ডিচাৰৰ গোটেই কথাখিনিকে একেলগে কি বুলি কোৱা হ'ব? বাজেট বুলি কোৱা হ'ব ঠিক আছে। ভাৰত চৰকাৰ কি হয়? প্ৰেসিডেন্টৰ দ্বাৰা ভাৰতৰ প্ৰেসিডেন্টে কয় বিত্তমন্ত্ৰীৰ দ্বাৰা ভাৰতৰ প্ৰেসিডেন্টে বিত্তমন্ত্ৰীৰ দ্বাৰা কাৰ দ্বাৰা? বিত্তমন্ত্ৰীৰ দ্বাৰা বাজেট প্ৰস্তুত কৰে। বিত্তমন্ত্ৰীৰ দ্বাৰা কি কৰে? বাজেট প্ৰস্তুত কৰে। বিত্তমন্ত্ৰীৰ দ্বাৰা বাজেট প্ৰস্তুত কৰে। সব বাজেটৰ বিষয়ে সকলো কোনটো ডিপাৰ্টমেন্টৰ পৰা কিমান আহিব, টেক্সৰ পইচা কি হ'ব হয়নে? সো গোটেইখিনি কথা ক'ৰ পৰা আহে? বাজেটত মানে আলোচনা হয় ঠিক আছে নে? সো সোৰ্সেছ অফ ইনকাম আৰু ৱে অফ এক্সপেন্ডিচাৰ য'ত আলোচনা কৰা হয় আৰু যিটো এটা ভাষণ হয় ন সেই ভাষণটোকে বাজেট বুলি কোৱা হয় ঠিক আছে নে? ৱে অফ এক্সপেন্ডিচাৰ সোৰ্সেছ অফ ইনকামৰ বিষয়ে যিটো ভাষণ সেই ভাষণটো কি বুলি কোৱা হয়? বাজেট বুলি কোৱা হয় ঠিক আছে নে? এনুৱেল ফিনান্সিয়েল ষ্টেটমেন্ট বুলি আমি কম। 12 নম্বৰ আৰ্টিকলত আমি কি বুলি পাম? 12 নম্বৰ আৰ্টিকলত আমি পাম এনুৱেল ষ্টেটমেন্ট। এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট ঠিক আছে নে? এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বুলি পাম আমি ঠিক আছে নে? এনুৱেল ফাইনেন্সিয়েল ষ্টেটমেন্ট বুলি পাম বা ফিনান্সিয়েল ষ্টেটমেন্ট বুলি পাম যাকে আমি কি বুলি কম? বাজেট বুলি কম ঠিক আছে। তাকে আমি বাজেট বুলি কম। ওকে সো এইটো আমাৰ এম লক্ষ্মীকান্তত পাবা আৰু এইটো মোৰ ভাষা ঠিক আছে নে? সো মোৰ ভাষাটো যদি পঢ়া বেছি সোনকালে মনত ৰ'ব। সো এনুৱেল ফাইনেন্সিয়েল ষ্টেট বাজেট বুলি আমি মুখস্থ কৰাতকে আমি যদি ডিৰেক্টলি বাজেট বুলি কওঁ বেছি ভাল হ'ব ঠিক আছে। কিন্তু আমি জানোৱে সো বাজেট মানে কি? এনুৱেল বছৰেকীয়া কি হ'ব? সংসদত টকা পইচা অহা যোৱাৰ হিচাপটো কি বুলি কোৱা হ'ব? বাজেট বুলি কোৱা হ'ব। আৰু বাজেটৰ বিষয়ে আমাৰ কেই নম্বৰ আৰ্টিকল আছে? আমাৰ 112 নম্বৰ অনুচ্ছেদত বাজেটৰ বিষয়ে উল্লেখ আছে ঠিক আছে নে? কাৰোবাৰ কিবা ডাউট আছে? একো ডাউট নাই ঠিক আছে। ওকে এতিয়া বাজেট কি কৰা হ'ব? পইচা অহা যোৱাৰ কথা পতা হ'ব ঠিক আছে। সো পইচা অহা যোৱা কৰা হ'ব কিন্তু কোনটো কামত কিমান টকা লাগিব? ধৰা তুমি দলং এখন বনাব লৈছা, তোমাৰ ঘৰত যেনিবা তোমাৰ টাউনত এখন দলং লাগে, সেই দলংখনৰ বিষয়ে যেতিয়া সংসদত উত্থাপন কৰিব সো কিমান টকা লাগিব? সো কিমান টকা দিব চৰকাৰে ঠিক আছে? সংসদে কিমান টকা দিব? সো সেই টকাটো কিমান দিব সেই কথাটো এটাটো হিচাপ কৰিব লাগিব ঠিক আছে নে? ধৰি লোৱা তুমি আজি হোষ্টেলত থাকি পঢ়া ঠিক আছে। তুমি ঘৰত পইচা বিচাৰিছা, সো পইচা বিচাৰি দেউতাক ফোন কৰিলা যে মোক ইমানটো টকা লাগে ঠিক আছে নে? তো ইমান টকা লাগে বুলি তুমি দেউতাক যেতিয়া ফোন কৰিবা সো দেউতাই কি কৰিব? তোমাক সুধিব যে কেই টকা লাগে তোমাক, কি কি কামত তোমাক পইচা লাগে হয় নে? কি কামত পইচা লাগে, তোমাৰ খৰচ ক'ত কি হ'ব? সো এটা হিচাপ তুমি দিব লাগিব না। সো তেতিয়া তুমি যেতিয়া দেউতাক এটা হিচাপ দিব লাগিব নহয় নে? আৰু সেই হিচাপটো হ'ব ইয়াত আৰ্টিকল নাম্বাৰ 113। আৰ্টিকল নাম্বাৰ 113 কোৱা হ'ব এটা এষ্টিমেট বাজেট ধৰা হ'ব। কি ধৰা হ'ব? এষ্টিমেট
এটা এষ্টিমেট প্ৰপাৰটো খৰচ তুমি ক'ব নোৱাৰা ন 200 এখন বহাই ক'বা ন চকলেট দিব লগা থাকে টেডি বিয়াৰ দিব লগা থাকে মানে আৰু সেইবিলাক দিবলৈ মেলিবলৈ কি ক'ব লাগিব তুমি অলপ বহাই ক'ব লাগিব সো এটা এষ্টিমেট এটা এপ্ৰোপ্ৰিয়েট নহ'ব এটা এষ্টিমেট তুমি কি কৰিব লাগিব এটা এষ্টিমেট তুমি এটা বিল বনাব লাগিব আৰু সেই বিষয়ে আমাৰ আৰ্টিকল নম্বৰ 113 কি আছে উল্লেখ আছে ঠিক আছে 112 আমাৰ বাজেটৰ বিষয়ে উল্লেখ আছে 113 আছে এষ্টিমেট তুমি বাজেটৰ এটা এষ্টিমেট বনোৱা ঠিক আছে প্ৰচিডিউৰ মানে এটা এষ্টিমেট বনোৱা এটা প্ৰচিডিউৰ ইন দা ৰেসপেক্ট অফ এষ্টিমেট ঠিক আছে সো এটা এষ্টিমেট বনোৱাৰ কথা কত উল্লেখ আছে আমাৰ 113 নম্বৰ আৰ্টিকলত উল্লেখ আছে 113 নম্বৰ আৰ্টিকলত উল্লেখ আছে ঠিক আছে একো ডাউট নাই কাৰো ধুনীয়াকৈ বুজি পাইছা ওকে সো নেক্সট আৰ্টিকলটো ইমান টান নহয় এইটা আৰ্টিকল আমাৰ সহজ এপ্ৰোপ্ৰিয়েশ্যন বিল বুলি আছে এপ্ৰোপ্ৰিয়েশ্যন বিল এই এপ্ৰোপ্ৰিয়েশ্যন বিল মানে কি হ'ব জানানে এই এপ্ৰোপ্ৰিয়েশ্যন বিল মানে হ'ব এই বিলখন পাস নোহোৱালৈকে তুমি বাজেটত তুমি টকা পইচা কথা পাতিলা তুমি এষ্টিমেট দিলা কিন্তু এষ্টিমেট দিয়াৰ পাছতো সংসদে যদি এই বিল পাস নকৰে সংসদে যদি এষ্টিমেট বা এই সংসদে যদি এপ্ৰোপ্ৰিয়েশ্যন বিল পাস নকৰে সংসদে যদি এপ্ৰোপ্ৰিয়েশ্যন বিল যদি পাস নকৰে যদি পাস নকৰে তোমাৰ পইচা নোলাব তাৰ মানে কোনো মন্ত্ৰী এমএলএ কৰিব নোৱাৰিব পইচা উলিয়াব নোৱাৰিব সংসদে মানে লোকসভা আৰু ৰাজ্যসভাই যদি বিল পাস কৰি নপঠায় যদি পাস নকৰে পইচা নোলাব ঠিক আছে যদি পাস নকৰে কি হ'ব পইচা নোলাব সেই কাৰণে সংসদক কি বুলি কোৱা হয় চৰকাৰক বা আমাৰ দেশৰ টকাৰ ৰক্ষক দেশৰ ধনৰ ৰক্ষক বুলি কোৱা হয় ঠিক আছে সো সংসদে যদি কোনো ভুৱা তথ্য দি পেলাই বিল এখন বনাই পেলাই এটা এষ্টিমেট দি পেলাই কি হ'ব নোৱাৰিব টকা উলিয়াই লৈ যাব নোৱাৰিব সেই বিষয়ে ক'ত আছে আমাৰ 114 নম্বৰ আৰ্টিকলত উল্লেখ আছে আৰু সংসদৰ দায়িত্ব কি আছে যে ৰাষ্ট্ৰীয় ধনৰ সুৰক্ষা কৰাটো কাৰ দায়িত্ব সংসদৰ দায়িত্ব তাৰ মানে সংসদে যদি পাস নকৰে এই এপ্ৰোপ্ৰিয়েশ্যন বিলখন যদি সংসদে পাস কৰি নিদিয়ে এই এপ্ৰোপ্ৰিয়েশ্যন বিল মানে কি বাজেটত টকা পইচা কথা হল কিমান টকা দলঙৰ নামত বোলে 500 কোটি টকা লাগে বুলি কোৱা কথাখিনি যিটো বিল সেই বিলখন এপ্ৰোপ্ৰিয়েশ্যন বিল আৰু এই এপ্ৰোপ্ৰিয়েশ্যন বিলখন যদি পাস নহয় তেতিয়া কি হ'ব টকা উলিয়াব নোৱাৰিব ঠিক আছে তেতিয়া কি হ'ব টকা উলিয়াব নোৱাৰিব ঠিক আছে এপ্ৰোপ্ৰিয়েশ্যন বিল হৈছে হেতু ভালকে চাই লোৱা আৰ্টিকল নম্বৰ 32 হেতু তোমালোকৰ এটো ডাউট থাকিব নালাগে মমতে হেতু ধুনিয়াকে তাত মই গোটেখিনি কোৱা আছে মানে হেবিস কৰ্পাস কোৱেন্টো মেন্ডাম প্ৰহিবিশন সাৰ্চিয়ৰি হেগিতাত আৰু একো ডাউট নাথাকে আকৌ এবাৰ ভিডিওটো চাই দিয়া বুজি পাই যাবা ঠিক আছে আকৌ এবাৰ ভিডিওটো চাই দিয়া বুজি পাবা ঠিক আছে সো বাজেটৰ বিষয় হৈ গ'ল কি গলো বাজেটৰ কথা মই যে বাজেট এখন কি হয় টকা পইচা অহা আৰু যোৱাৰ এটা হিচাপ ঠিক আছে তাক কি বুলি কোৱা হয় বাজেট বুলি কোৱা হয় তাকে বুলি কোৱা হয় বাজেট বুলি কোৱা হয় এই বাজেট কি হয় জানানে বাজেট যেতিয়া এক বছৰৰ কাৰণে কমপ্লিট এবছৰৰ কাৰণে যেতিয়া বাজেট বনাব কমপ্লিট 1 ইয়াৰৰ কাৰণে যেতিয়া বাজেট বনাব তাক ইউনিয়ন বাজেট বা মেইন বাজেট বুলি ক'ব মানে ইউনিয়ন বাজেট হ'ব এখন ঠিক আছে আৰু বাজেট হতে এবছৰৰ কাৰণে বনায় ঠিক আছে ইউনিয়ন বাজেট ঠিক আছে ইউনিয়ন বাজেট এই বাজেটত কি দেখাব লাগিব এই বাজেটত দেখুৱাব লাগিব অলপ বেলেগ ধৰণে লিখো বাজেট কি হ'ব এক নম্বৰখন কি হ'ব কমপ্লিট 1 ইয়াৰ কাৰণে বনাব ইউনিয়ন বাজেট যিখন বাজেটত দেখুৱাব লাগিব ইনকাম সোৰ্স যিখন বাজেটত দেখুৱাব ইনকাম সোৰ্স ইনকাম কৰ পৰা হ'ব কোনটো ডিপাৰ্টমেন্টৰ পৰা কিমান ট্যাক্স আহিব প্লাস এক্সপেন্ডিচাৰ এক্সপান্ড মানে বহুত এক্সপেন্ড মানে খৰচ ঠিক আছে এক্সপেন্ডিচাৰ কথা দেখুৱাব লাগিব ক'ত কমপ্লিট 1 ইয়াৰ কাৰণে যিখন বাজেট চৰকাৰে বনাব ঠিক আছে চৰকাৰে বনাব সব বাজেট বনাব কোনে ভাৰতৰ ৰাষ্ট্ৰপতিয়ে বিত্তমন্ত্ৰীৰ দ্বাৰা বাজেট এখন বনাব যদি বিত্তমন্ত্ৰী অনুপস্থিতি হে বিত্তমন্ত্ৰীৰ জাগাত বেলেগ এজন হ'ব তেওঁ পেলাই তেওঁ কৰিব বাজেটখন পঢ়িবৰ কাৰণে কি দিব পাৰিব এটা অধিকাৰ দিব পাৰিব ঠিক আছে সো মেইনলি বাজেটখন বনাই কোনে ৰাষ্ট্ৰপতিয়ে কাৰ দ্বাৰা বিত্তমন্ত্ৰীৰ দ্বাৰা ঠিক আছে বিত্তমন্ত্ৰীৰ দ্বাৰা বাজেট বনায় ওকে নেক্সট খন আহিলে ইন্টাৰিম বাজেট নেক্সট খন কি বাজেট নেক্সট খন কোৱা হয় ইন্টাৰিম বাজেট এই ইন্টাৰিম বাজেট সদায় কেতিয়া বনায় জানানে এই ইন্টাৰিম বাজেট যিটো বছৰত ইলেকশন থাকে যিটো বছৰত নিৰ্বাচন থাকে সেই নিৰ্বাচন হ'বলগীয়া নিৰ্বাচন থকা বছৰটোতে এই ইন্টাৰিম বাজেট বনায় যেনেকৈ আমাৰ এটা 2024 চনৰ যিখন বাজেট হ'ব সেইখন কি হ'ব ইন্টাৰিম বাজেট হ'ব এই ফেব্ৰুৱাৰীত হৈ গ'ল ফেব্ৰুৱাৰীত এখন বাজেট বনালে ধৰি লোৱা এপ্ৰিলত আমাৰ ইলেকশন আছে হয়নে এপ্ৰিলত আমাৰ কি আছে ইলেকশন আছে সো এপ্ৰিলত
ইলেকশ্যন থকাৰ কাৰণে লৰালৈকে এখন বাজেট বনাই দিয়া হ'ল সো এখন বাজেটত যদিও দেখুৱাই দিয়ে বহুত বেছি চাকৰি দিম বহুত কিবা কৰি আমুক নামত আমুক টকা তামুক আঁচনিৰ কাৰণে তামুক টকা সেইখিনি যেনিবা দি দিয়া হ'ল সাপোজ দি দিয়া হ'ল ঠিক আছে যদি এপ্ৰিলত এই চৰকাৰখন হাৰি যায় তেতিয়া কি হ'ব সেই বাজেটখন ফুলফিল হ'বনে নহ'ব কাৰণ বেলেগ চৰকাৰে তোমাৰ মতে কাম কৰিব নকৰে তেওঁলোকৰ নতুন ষ্ট্ৰাকচাৰ আৰম্ভ কৰিব হয় নাই সো কি হ'ব তেওঁলোকে খুব কম সময়ৰ কাৰণে ফেব্ৰুৱাৰী মাৰ্চ এপ্ৰিল হয় না সো 3 মাহ মানৰ কাৰণে 3 মান্থছ মানৰ কাৰণে নিৰ্বাচনৰ বছৰটো যিটো বছৰ নিৰ্বাচন থাকিব সেই বছৰটো যিখন বাজেট বনাব সেই বাজেটখনক কি বুলি কোৱা হ'ব ইন্টাৰিম বাজেট বুলি কোৱা হ'ব যিখন বাজেট নিৰ্বাচনৰ বছৰত বনাব যিটো বছৰত ইলেকশ্যন থাকিব সেই বছৰটো যিখন বাজেট নিৰ্মাণ হ'ব সেই বাজেটখনক কি বুলি কোৱা হ'ব ইন্টাৰিম বাজেট বুলি কোৱা হ'ব ইন্টাৰিম বাজেট বুলি কোৱা হ'ব এতিয়া 2024 চনৰ ফেব্ৰুৱাৰী যিখন বাজেট বনিলে এখন কি হ'ব ইন্টাৰিম বাজেট ঠিক আছে নে এপ্ৰিলত ইলেকশ্যন আছে সো মানে ইয়াত চৰকাৰে কি হ'ব ইয়াত চৰকাৰে খুব কম সময়ৰ কাৰণে বহুত বেছি হেৰি নকৰে কম সময়ৰ কাৰণে ইনকাম দেখুৱাব আৰু ৱে অফ এক্সপেন্ডিচাৰ দেখুৱাব হয় না ৱে অফ এক্সপেন্ডিচাৰ খিনি দেখুৱাই দিব হল মানে খৰচ আৰু কি ইনকাম আয় আৰু ব্যয় দেখুৱাব হয় না আয় আৰু ব্যয় ইয়াতো দেখুৱাব লাগিব ঠিক আছে এই দুখন কি হ'ল বাজেট হ'ল হয় না দুখন আমাৰ কি হ'ল বাজেট পালো নেক্সট আহিলে থাৰ্ড আৰু এখন বাজেট আছে এতিয়া চোৱা এতিয়া ইলেকশ্যনৰ সময় চৰকাৰৰ মানুহবিলাক ব্যস্ত হয় না প্ৰতিজন মানুহ নিজৰ নিজৰ কামত ব্যস্ত আছে সো সেই কাৰণে তেতিয়া তেওঁলোকে কি কৰিব পাৰে এই বাজেটখনটো এনেকে নহয় বাজেটখন আহিলে বাজেটখনৰ ওপৰত ডিসকাশন হ'ব আকৌ এপ্ৰপ্ৰিয়েশ্যন বিল পাছ হ'ব আকৌ সবে ভোট দিব তাৰ পাছতে বাজেটখন যাব হয় নাই সো কেতিয়াবা কি চৰকাৰে কয় যে এইবিলাক কৰি থাকিব নালাগে আমাৰ সময় নাই ডাইৰেক্ট কি বনাই ডাইৰেক্ট লেখানুদান বা ভোটছ অন একাউণ্ট বুলি কয় votes on account ঠিক আছে না বুজি পাইছা votes on account বুজি পাইছা votes on account বুলি কব এই votes on accountৰ কথা আমি অলপ সময় পাতিম সো বাজেটৰ এই দুটা মেইনলি বুজি পালা বাজেটৰ এই দুটা বুজি পালা সো তাৰ লগত আৰু এটা কি আছে votes on account মানে আমি এক অসমীয়াত লেখানুদান বুলি কব পাৰো লেখানুদান বুলি কব পাৰো যিখন বাজেটত খুব শৰ্ট সময়ৰ কাৰণে বনাব নিৰ্বাচন থকা বছৰটোত বনাব আৰু তাত ইনকামৰ কথা নকয় ইনকাম কৰ পৰা হয় এইবিলাক জিএসটি সিএসটি এইবিলাক কৰ পৰা হয় ইনকাম টেক্স ডিপাৰ্টমেন্টে চাব এইবিলাক আমাৰ এতিয়া সময় নাই ডাইৰেক্ট তেওঁলোকে এক্সপেন্ড দেখুৱাই দিয়ে এক্সপেন্ড ক'ত হ'ব লাগিব দৰমহা কাৰ্ড কিমান দিব লাগিব ক'ত কিমান খৰচ হ'ব সেইখিনি দেখুৱাই পেলাই আজৰি হৈ যায় সেইখন কি হ'ব লেখানুদান হ'ব বা ইয়াক votes on account বুলি কয় ইয়াৰ বিষয়ে আমি অলপ পাছতে আলোচনা কৰিম ঠিক আছে না ইয়াৰ পাছতে আমি অলপ পাছতে আলোচনা কৰিম সো বাজেট আমাৰ মেইনলি কি হ'ব দুখন আমাৰ আৰু এখন কি তিনিখন বাজেট ঠিক আছে সো নিৰ্বাচনৰ বছৰত যিখন বাজেট আহিব সেইখন কি কোৱা হ'ব ইন্টাৰিম বাজেট বুলি কোৱা হ'ব হল 112 নম্বৰ আৰ্টিকলত কি আছিল 112 আছিল বাজেট 112 আছিল বাজেট 113 কি আছিল আৰু 114 কি আছিল কোৱা 113 কি আছিল আৰু 114 কি আছিল কোৱা বুজিছানে 113 কি আছিল বাজেটখনৰ কি কৰিব লাগিব এটা হিচাপ বনাব লাগিব তাৰ মানে এটা এস্টিমেট এটা বনাব লাগিব যে ইমান টকা দৰকাৰ আৰু এই বিলখন পাস হ'বলৈ হলে কি লাগিব এপ্ৰপ্ৰিয়েশ্যন বিল লাগিব হয় না এপ্ৰপ্ৰিয়েশ্যন কি বিল লাগিব এপ্ৰপ্ৰিয়েশ্যন বিল পাস কৰিব লাগিব হয় না আৰু আহিলে 115 ধৰি লোৱা তুমি এপ্ৰপ্ৰিয়েশ্যন বিল দিলা যে এখন দলং বনাব লাগে ধৰা 100 কোটি টকা লাগে 100 crore টকা লাগে ঠিক আছে তুমি 100 crore লগাই পেলাই তুমি বিল এখন বনাই পেলাই পঠিয়ালা 500 আহিলে তুমি দলং বনাই আছা সেই দলং বনাই তোমাৰ পইচা কমি গল ঠিক আছে তোমাৰ পইচা কমি গল তোমাৰ সাপ্লিমেন্ট দৰকাৰ হ'ল তোমাৰ এক্সট্ৰা দৰকাৰ হ'ল মানে এক্সট্ৰা পইচা দৰকাৰ হ'ল সো এক্সট্ৰা পইচা যদি দৰকাৰ হয় তেতিয়া তুমি আকৌ সংসদলৈ যাব লাগিব পইচা বিচাৰিব লাগিব হয় না তুমি আকৌ এখন বিল ৰেডি কৰিব লাগিব সেইটো 115 নম্বৰ আছে হয় না সেইটো কথা ক'ত আছে 115 নম্বৰ আৰ্টিকলত আছে কি আছে সাপ্লিমেন্টাৰী কথা আছে বা এডিশনাল ঠিক আছে না যদি এডিশনাল পইচা দৰকাৰ হয় সেই ক্ষেত্ৰত আমি কি কৰিব লাগিব 115 নম্বৰ আৰ্টিকলৰ দ্বাৰা এডিশনাল পইচা বিচাৰিব পাৰো মানে সাপ্লিমেন্টাৰী বা এডিশনাল পইচা আমি বিচাৰিব পাৰো ঠিক আছে না আমি কি এডিশনাল ফান্ডস বা সাপ্লিমেন্টাৰী কি কৰো আমি পইচা গ্ৰান্ট বিচাৰি পেলাই হয় না ফান্ডস বা এক্সেস যি লিখা নিজৰ মনত ৰাখিবলৈ এইবোৰ কি কৰিব লাগিব আমি গ্ৰান্ট বিচাৰি পেলাই হয় না গ্ৰান্ট
গ্ৰান্টছ বিচাৰি পেলাই আমি কি পাৰোঁ আমি বিল এখন দিব পাৰোঁ যাক কয় সাপ্লিমেণ্টাৰী বা এডিশ্যনেল মানে এক্সট্ৰা পইচা ঠিক আছে নে সো বিল এখন পাছ কৰিলে দলংখন বনাবলৈ দিলা তোমাৰ কামটো হৈ আছে কিন্তু কামটো হৈ পইচা কমি গ'ল সো পইচা কমি যোৱাৰ লগে লগে তুমি আকৌ পইচা বিচাৰি পেলাই যেতিয়া সংসদলৈ আহিবা তেতিয়া 115 নম্বৰ আৰ্টিকলৰ দ্বাৰা তুমি সাপ্লিমেণ্টাৰী মানে আকৌ অলপ বেছিকৈ লাগে পইচা বা এডিশ্যনেল এক্সট্ৰা পইচা তুমি এক্সট্ৰা ফাণ্ড বিচাৰি পেলাই গ্ৰান্ট বিচাৰি পেলাই মানে এক্সট্ৰা পইচা অনুমোদন বিচাৰি পেলাই তুমি আকৌ এবাৰ বিল দিব পাৰিবা সেই বিষয়ে 115 নম্বৰ আৰ্টিকলত উল্লেখ আছে সেই বিষয়ে 115 নম্বৰ আৰ্টিকলত উল্লেখ আছে ঠিক আছে এতিয়া চোৱা তুমি ভাবিছা যে চৰকাৰে আহিব কিবা এটা বস্তু বনাম বুলি ক'ব এনেকৈ বাজেটখন বনাব এটা এষ্টিমেট দিব এটা এপ্লিকেশ্যন বিল দি পেলাই আকৌ এক্সট্ৰা পইচা লাগিলে সাপ্লিমেণ্টাৰী দি পেলাই পইচা উলিয়াই গুচি যাব আৰু কি বিৰোধী এনে বহি থাকিব হয়নে নাভাবিবা যে তেনেকৈ পইচা উলিয়াই লৈ যাব পাৰিম ঠিক আছে সো তেনেকৈ পইচা উলিয়াই লৈ যাব নোৱাৰে সেইকাৰণে আমাৰ বি আৰ আম্বেদকাৰ ছাৰে এটা উপায় দিছে বি আৰ আম্বেদকাৰ ছাৰে এটা উপায় কাঢ়িছে মানে এটা প্ৰস্তাৱ আছে এটা বেলেগ এটা চিষ্টেম আছে সংসদত সেই চিষ্টেমটো কি বুলি কোৱা গম পোৱা নাই সেই চিষ্টেমটো কোৱা হয় আমাৰ কৰ্তন প্ৰস্তাৱ কি বুলি কোৱা হয় কৰ্তন প্ৰস্তাৱ কাক কয় বাৰু কৰ্তন প্ৰস্তাৱ গম পোৱা নাই কাট মোচন বুলি কয় নিশ্চয় কি বুলি কোৱা হ'ব কাট মোচন মানে কি হ'ব গম পোৱা নাই পইচা কাটিব পাৰিব ঠিক আছে নে এই বিৰোধীয়ে কি পাৰিব বিলখন যদি পছন্দ নহয় বাজেটখন কি পাৰিব বা যিকোনো এটা বস্তু নামত নিয়া পইচা তেওঁলোকে কথা ক'ব পাৰিব মাত মাতিব পাৰিব ঠিক আছে নে এই কাট মোচন তিন ধৰণৰ আছে এই কাট মোচন তিনটা আছে ফাৰ্ষ্টটো কোৱা পলিচি কাট ঠিক আছে নে ফাৰ্ষ্ট মোচনটো কোৱা হ'ব কি বুলি কোৱা হ'ব পলিচি কাট বুলি কোৱা হ'ব এই পলিচি কাট বিধিটো বা পলিচি কাট নীতি বিৰোধীয়ে কেতিয়া এপ্লাই কৰিব পাৰিব চোৱা এই পলিচি কাট মোচন আমি পঢ়ি আছো কাট মোচন কৰ্তন প্ৰস্তাৱ হয় না কাট মোচন এই কাট মোচন কেতিয়া আহিব গম পোৱা নাই চোৱা সংসদত বিল এখন পাছ হ'বলৈ আমাৰ দুখন সদন থাকে লোকসভা আৰু ৰাজ্যসভা ঠিক আছে নে 273 মানে আমাৰ মেক্সিমাম নাম্বাৰ 273খন আসন যাৰ আছে সেই পাৰ্টিটোৱে চৰকাৰ কৰি আছে সেই পাৰ্টিটোৱে কি কৰিছে চৰকাৰ গঠন কৰি আছে চৰকাৰ কৰি বহি আছে হৈ গ'ল তো চৰকাৰ পাতিবলৈও 273টা ভোট লাগিব বা সিট লাগিব এই কাট মোচন আহিবলৈও 273টা সিট লাগিব তাৰে প্ৰথমটো কাট মোচন হ'ল পলিচি কাট যেটো পলিচি কাট বুলি আছে এই পলিচি কাট মোচনটো যদি পাছ কৰিবলৈ হয় বিৰোধীয়ে পাছ কৰিবলৈ হয় ঠিক আছে না এই পলিচি কাট মোচনটো যদি সংসদত পাছ কৰিবলৈ হয় তেতিয়া কি হ'ব লাগিব 273টা ভোটত জিকিব লাগিব চাবা দেই ভালকৈ চৰকাৰ গঠন কৰিবলৈ 273টা লাগে দুইটা জয়েন্ট সিটিং কৰিলে চৰকাৰ জিকিব হয়নে ঠিক আছে সো পলিচি কাট মোচন যদি পাছ কৰিবলৈ হয় 273টা লাগিব আৰু 273টা লগা মানে চৰকাৰৰ বিৰুদ্ধেটো 273টা নাই যদি বাই চান্স কেনেবাকে এইটো এমপি কিনি মিলি কিবা কৰি পেলাই যদি 273টা ভোট বিল এখনৰ বিপৰীতে ওলাই যাবলৈ হয় তেতিয়া তুমি গম পাই যাবা চৰকাৰখনৰ কিবা ভেলিউ আছে নে চৰকাৰখনৰ একো ভেলিউ নাই সো চৰকাৰখনৰ একো ভেলিউ নাই মানে বাজেটখনৰ কিবা ভেলিউ আছে বাজেটখনৰ একো ভেলিউ নাই চৰকাৰখন 273টা ভোটত চৰকাৰ পাতি আছে আৰু চৰকাৰ বিৰুদ্ধেও যদি 273টা ভোট ওলাবলৈ হয় এইটো সম্ভৱ নে নহয় তাৰ মানে গম পাই যাবা যে তুমি চৰকাৰৰ বিৰুদ্ধে মানে চৰকাৰখন একো ঠিক নাই চৰকাৰৰ ভিতৰৰ মানুহবিলাক বিকি হৈ গৈছে বা চৰকাৰ এগেইনষ্টতে চৰকাৰৰ ভিতৰৰ মানুহ আছে তেতিয়াহে এই পলিচি কাট মোচনটো পাৰ হ'ব আৰু এই পলিচি কাট মোচনটো পাৰ হোৱা মানে চৰকাৰ কি কৰিব এই পলিচি কাট মোচনটো পাৰ মানে কি হ'ব লাগিব চৰকাৰ কি কৰিব এটকা এটা দি দিব চৰকাৰ চলাবলৈ মানে এই বাজেটখন কেনসেল কৰা হৈছে আৰু চৰকাৰ এটকা এটা দি দিব যোৱা তোমালোকে চৰকাৰ চলোৱা কি কৰিব তোমালোকে চৰকাৰ চলোৱা তোমালোকে এটকা এটা দি দিব আৰু এই এটকা দি পেলাই চৰকাৰ চলাব পাৰে নোৱাৰে হয়নে সো তাৰ মানে এই সংকেত দিয়ে যে তোমাৰ চৰকাৰৰ কোনো ভেলিউ নাই তোমাৰ এগেইনষ্টত আমি পলিচি কাট মোচন আনিলো আৰু আমি জিকিলো আমি পলিচি কাট মোচন পাছ কৰিলো পাছ কৰি পেলাই তোমালোক এটকা এটা তোমালোক লাজ হিচাপে দিছো যে এটকা লোৱা চৰকাৰ চলোৱা তাৰ মানে আৰু কিবা বুজিব থাকিলে নে সো এই পলিচি কাট মোচনৰ দ্বাৰা এটকাটো দিয়া মানে কি হ'ল চৰকাৰ মানে চৰকাৰ হৈ থকা নাই গম পালানে চৰকাৰ হৈ থকা নাই ঠিক আছে সো পলিচি কাট মোচনৰ দ্বাৰা এটকা এটা কাট দি দিয়া হয় চৰকাৰ পক্ষক দি দিয়া হয় RS1 কিমান দিয়া হয় এটকা এটা দি দিয়া হয় ঠিক আছে নে 1 rupees এটা দি দিয়া হয় হল নেক্সট আহিলে তোমাৰ ইকোনমিক কাট ঠিক আছে না এই ইকোনমিক কাটত কি হ'ব ধৰি লোৱা বিৰোধীয়ে কৈছে যে এইখন বাজেটত পইচা বহুত বিচাৰিছে তোমালোকে 500 কোটি বিচাৰিছা
500 কোটি টকা তোমালোকে বিচাৰিছা 500 কোটি টকা এনেকে কামত নাহে এইটো দিব নোৱাৰিছো এইটো নহব তোমালোকে এইবোৰ এখন বাজেটে নহব যা তেনে কৈ দিব তেতিয়া চৰকাৰ মানুহে ক'ব দিয়া লাগিলে কমাই দিয়া লাগিলে 50 কোটি কমাই দিয়া 60 কোটি কমাই দিয়া সো দুইটা পাৰ্টিৰ মাজত কমাই মেলি পেলাই এটা মীমাংসাত আহিব কিন্তু কি কৰিব যে তেওঁলোকে ক'ব যে হ'ব আৰু দিয়া দুইটা পাৰ্টিয়ে বুজাবুজিত আহি পেলাই এটা প্ৰস্তাৱ পাছ কৰিব যে হয় হ'ব দিয়া তোমালোকে যিমান কৈছা সিমানেই বা অলপ কম বেছি কৰা দুইটা পাৰ্টিয়ে বুজাবুজি কৰি পেলাই এই বাজেটখন পাছ কৰি লৈ যাব তাৰ কোনো ধৰণৰ প্ৰব্লেম নাই হেতু কি হ'ব ইকোনমিক কাট বুলি কোৱা হ'ব প্ৰায় আমাৰ এটো ইকোনমিক কাটে হোৱা দেখা যায় ঠিক আছে না এটো কি হ'ব ইকোনমিক কাট বুলি কোৱা হ'ব হল নেক্সট তো আহিলে আমাৰ টোকেন কাট কি কাট হ'ব টোকেন কাট এই টোকেন কাট মোচন এই টোকেন কাট মানে কি হ'ব টোকেন কাটে বুজাব যে সরকার বিৰোধী পাৰ্টিয়ে ক'ব যে এই বাজেটখন ভাল লগা নাই এই বাজেটখনৰ দ্বাৰা আমি অলপো সন্তুষ্ট নহয় কিন্তু উপায় নাই তাৰ আগত 273 নাই 273 থকা হলতো ডাইৰেক্ট পলিসি কাট লৈ আহিল এতিয়া কি কৰিলে আমি একো ভাল লগা নাই তোমালোকৰ বাজেটখনৰ প্ৰতি আমি সন্মতি প্ৰকাশ কৰা নাই সো সন্মতি প্ৰকাশ নকৰাটো দেখুৱাবৰ কাৰণে বাজেটখনৰ পৰা 100 টকা এটা কমাই দিয়া হয় কিবা ডিফাৰেন্স আহিব জানো মানে এখন 1000 কোটি বাজেটত টকা 100 কমালে সো কোনো ভ্যালু নাই কিন্তু এই 100 টকা কমাই পেলাই এটা ইংগিত দিয়া হয় ঠিক আছে না এটা ইংগিত দিয়া হয় ঠিক আছে না যে আমি তোমালোকৰ বাজেটখন এই বছৰ যিখন বাজেট প্ৰস্তুত কৰিছা সেই বাজেটখনৰ প্ৰতি আমাৰ সন্তুষ্ট নাই বা আমাৰ সাপোৰ্ট নাই সেই দ্বাৰা কি কৰা হয় টোকেন কাটৰ দ্বাৰা 100 টকা এটা কাট কৰি দিয়া হয় কিবা বুজি পোৱা নাই নেকি কিবা বুজি নোপোৱা আছে নেকি টোকেন কাট কিবা বুজি নোপোৱা আছে নেকি টোকেন কাট কোৱা টোকেন কাট বুজি নোপোৱা আছে বিৰোধী গৈ সন্তুষ্ট নোহোৱা দেখাই পেলাই কি কৰে কাটি দিয়ে ঠিক আছে না কাটি দিয়ে হ'ল আৰু মই যে ক'লো অকমান যে লেখ অনুদান ঠিক আছে না বা ভোটছন একাউন্ট এই ভোটছন একাউন্ট ক'ত আছে ভোটছন একাউন্ট ক'ত আছে ভোটছন একাউন্ট আছে আৰ্টিকল নাম্বাৰ 116 ক'ত আছে আৰ্টিকল নাম্বাৰ 116 কি আছে ভোটছ অন একাউন্ট ঠিক আছে না ভোটছন একাউন্ট যত বাজেটখনৰ বিষয়ে বহুত দেৰি লাগি থাকিবলৈ সময় নাই সৰকাৰে এটা খুব কম সময়ৰ কাৰণে কি দিয়ে 2-3 মাহৰ ডিউৰেচনৰ কাৰণে বাজেট এখন বিচাৰে মানে বাজেট প্ৰস্তুত কৰিব ঠিক আছে না যেটো বছৰ ইলেকশন হ'ব সেই বছৰ তাত আই নেদেখাব ব্যয় দেখাব কোন ডিপাৰ্টমেন্টৰ কিমান দৰমহা দিব লাগিব এই ব্যয়খিনি দেখাই পেলাই শৰ্ট টাৰ্মৰ কাৰণে যিখন বাজেট বনাব তাক ভোটছন একাউন্ট বুলি কোৱা হ'ব তাক কি বুলি কোৱা হ'ব তাক ভোটছন একাউন্ট বুলি কোৱা হ'ব নিৰ্বাচনী বৰ্ষৰ বাজেট হ'ব এখন ঠিক আছে না সো 116 কি আছে ভোটছন একাউন্ট ঠিক আছে না ভোটছন একাউন্ট হ'ব ভোটছন একাউন্ট মানে কৈছে 116 নম্বৰ আৰ্টিকলত আছে বুজি পাইছো ঠিক আছে না হ'ব মানি বিল আৰু ফাইনান্সিয়েল বিলৰ মাজত ডিফাৰেন্সিয়েট বুজি পাইছা নাই বুজি পাইছা চোৱা এই মানি বিল যে আমি আগতে পঢ়িছিলো মানি বিলত কি আছিল মানি বিল তুমি কি কৰিব নোৱাৰিবা তুমি ৰাজ্য সভাত উত্থাপন কৰিব নোৱাৰিবা মানি বিল তুমি ৰাজ্য সভাত উত্থাপন কৰিব নোৱাৰিবা মানি বিল ৰাজ্য সভা উত্থাপন কৰিব নোৱাৰিবা মানি বিলৰ ক্ষেত্ৰত জয়েন্ট সিটিং নহব মানি বিলৰ ক্ষেত্ৰত কি নহব আৰে মানি বিলৰ ক্ষেত্ৰত কি নহব জয়েন্ট সিটিং নহব জয়েন্ট সিটিং মানে বেলেগে ক'ব নালাগে নহয় কাকো জয়েন্ট সিটিং নহব মানি বিলৰ ক্ষেত্ৰত প্ৰেসিডেন্টে বিলখন ঘূৰাই দিব নোৱাৰিব বিলখন সাইন নকৰাকে পঠাব নোৱাৰিব কিয় নোৱাৰিব কাৰণ মানি বিল যেতিয়া সংসদলৈ লৈ যাব তেতিয়া প্ৰেসিডেন্টক আগতে ঘোষণা দি দিয়া হয় যে স্যাৰ মই এইখন তাল লৈ যাও আপুনি চাব ঠিক আছে সো তেনে কৈ দিয়া হয় তো সেইকাৰণে প্ৰেসিডেন্টে নোৱাৰিব কিন্তু কি হয় ফাইনান্সিয়েল বিল ঠিক আছে ফাইনান্সিয়েল বিলৰ ক্ষেত্ৰত কি হ'ব ফাইনান্সিয়েল বিলৰ ক্ষেত্ৰত ৰাষ্ট্ৰপতি এটা কি কৰিব পুনৰ বিচাৰৰ কাৰণে পঠাই দিব পাৰিব সেই বিষয়ে আমাৰ 117 নম্বৰ আৰ্টিকলত আছে 117 নম্বৰ আৰ্টিকলত কৈছে যে ফাইনান্সিয়েল বিল এখন তুমি কি কৰিব পাৰিবা ফাইনান্সিয়েল বিল এখন তুমি লোকসভাতো পাছ কৰাব লাগিব ৰাজ্য সভাতো পাছ কৰাব লাগিব তাৰ কোনো ধৰণৰ জয়েন্ট সিটিং নহব আৰু প্ৰেসিডেন্টে কি কৰিব পাৰিব আৰু প্ৰেসিডেন্টে সেই বিলখন পুনৰ বিচাৰৰ কাৰণে প্ৰেসিডেন্টে বিলখন পুনৰ বিচাৰৰ কাৰণে প্ৰেৰণ কৰিব পাৰিব পুনৰ বিচাৰৰ বাবে প্ৰেৰণ কৰিব পাৰিব কোনে পাৰিব প্ৰেসিডেন্টে পাৰিব বুজি পালো নে 117 নম্বৰ কি আছে যে লোকসভা আৰু ৰাজ্য সভা দুখনতে পাছ কৰিব পাৰিব জয়েন্ট সিটিং নহব প্ৰেসিডেন্টে কি কৰিব পাৰিব প্ৰেসিডেন্টে পুনৰ বিচাৰৰ কাৰণে ঘূৰাই পঠিয়াব পাৰিব এটো আমাৰ কি নম্বৰ আৰ্টিকল আছে 117 নম্বৰ আৰ্টিকলত আছে ঠিক আছে 117 নম্বৰ আৰ্টিকলত আছে যাক ইংলিছত আমাৰ লিখিব স্পেশাল প্ৰভিজন বুলি বিশেষ প্ৰাবধান ঠিক আছে স্পেশাল প্ৰভিজন in respect of কি হ'ব financial bill ঠিক আছে ইন ৰেসপেক্ট অফ
ফিনান্সিয়েল বিল ঠিক আছে না ইন ৰেসপেক্ট অফ ফিনান্সিয়েল বিল বা এজ টু ফিনান্সিয়েল বিল বুলি ক'ব পাৰি ঠিক আছে না সো ইংলিছৰ লাইনটো তোমালোকে কিতাপৰ পৰা লিখি ল'বা মই সদায় কওঁ মই হেড লাইনটোত গুৰুত্ব নিদিওঁ মাত্ৰ কনচেপ্টটোত গুৰুত্ব দিওঁ ঠিক আছে না মই কনচেপ্টটোত গুৰুত্ব দিওঁ হ'ব এখন গোটত কি আছে যে এখন ফিনান্সিয়েল বিলৰ ক্ষেত্ৰত কি পাৰিব প্ৰেসিডেন্টে আমাৰ ঘূৰাই দিব পাৰিব কিন্তু এখন মানি বিল নোৱাৰিব ঠিক আছে না এখন মানি বিল নোৱাৰিব হৈ গ'ল 116 লৈকে হৈ গ'ল 112 কি আছিলে বাজেট আছিলে 112 আছিলে বাজেট আছিলে 113 আছিলে এস্টিমেট 113 আছিলে এস্টিমেট 114 কি আছিলে এপ্ৰোপ্ৰিয়েশ্যন বিল হয়নে 115 কি আছিলে 115 আছিলে আমাৰ মানে এক্সট্ৰা পইচা হয়নে এক্সট্ৰা পইচা সাপ্লিমেন্টাৰী বা এডিশনাল আছিলে হয়নে বা এডিশনাল আছিলে বা কি আছিলে বা এডিশনাল আছিলে সাপ্লিমেন্টাৰী বা এডিশনাল আছিলে হয়নে ওকে 116 কি আছিলে 116 কি আছিলে 116 কি আছিলে কোৱা 116 কি আছিলে 116 কি হ'ব বিলখনৰ বিষয়ে কি হ'ব ভোটছ অন একাউণ্ট হ'ব আৰু 117 কি হ'ব 117 কি হ'ব ৰাষ্ট্ৰপতিয়ে এখন ঘূৰাই পঠাব পাৰিব হয়নে ভোটছ অন একাউণ্ট হ'ব ভোটছ অন একাউণ্টৰ কথা উল্লেখ আছে 117 কি আছে কাৰ কথা আছে স্পেশাল প্ৰভিজনৰ বিষয়ে আছে স্পেশাল প্ৰভিজন as to কি ফিনান্সিয়েল বিল as to ফিনান্সিয়েল বিল ঠিক আছে না এতিয়া পঢ়িম 118 আৰু 119 এইকেইটা এপিএসসি মেইনছৰ যিকেইটা ক্লাছ আছে আমি তাত আলোচনা কৰিম কাৰণ এই আৰ্টিকল কেইটা অকমান ভিতৰুৱা দীঘলীয়া আৰু থুলমূলকৈ জানি থোৱা যে প্ৰসিডিউৰ অফ ৰুল অফ প্ৰসিডিউৰ বুলি আছে ধৰি লোৱা ৰুল অফ প্ৰসিডিউৰ তাৰ মানে কি হ'ব মানে সংসদত এখন বিলৰ কি নিয়ম হ'ব বিলখন কোনে পাঠ কৰিব ইকোনমিক বিল মানে আমাৰ যিখন ফিনান্সিয়েল বিলখন কোনে পাঠ কৰিব বা বাজেটখন কোনে পাঠ কৰিব সেই নিয়মসমূহ আছে আৰু মানে কোনে কমিটি বিলাক কেনেকৈ বনাব কোনটো কমিটিয়ে কি কৰিব গোটেই ৰুলছ এণ্ড ৰেগুলেশনছ খিনি কথা কি আছে পাৰ্লিয়ামেন্টৰ গোটেই ৰুলছ এণ্ড ৰেগুলেশনছ খিনি কথা ক'ত আছে 118 আৰু 119 নম্বৰ আৰ্টিকলত আছে ঠিক আছে নে 118 আৰু 119 নম্বৰ আৰ্টিকলত কি আছে ৰুল অফ প্ৰসিডিউৰ অফ পাৰ্লিয়ামেন্ট ঠিক আছে নে পাৰ্লিয়ামেন্টৰ ভিতৰত কোন ক'ত বহিব আমাৰ অধ্যক্ষ ক'ত বহিব স্পিকাৰ ক'ত বহিব তাৰ মানে চেয়াৰম্যান ক'ত বহিব বা ভাইস চেয়াৰম্যান ক'ত বহিব সদস্যসকল কেনেকৈ বহিব বিলখন পঢ়াৰ নিয়ম কি হ'ব ভাষণ কেনেকৈ দিব লাগিব গোটেই নিয়ম কানুনখিনি গোটেই ৰুলছ এণ্ড ৰেগুলেশনখিনি ক'ত আছে আমাৰ 118 আৰু 119 আছে যদি পৰীক্ষা আহে ডাইৰেক্ট লিখিবা ৰুল অফ প্ৰসিডিউৰ ঠিক আছে না ৰুল অফ প্ৰসিডিউৰ কিন্তু আমি যেতিয়া এপিএসসি মেইনছৰ ক্লাছটো দি আছে তাত আমি ইয়াৰ ভিতৰত ডিটেইল যাম কমিটি বিলাক কোনখন কমিটি কি হ'ব এসটি এসসি কাৰণে কোনখন কমিটি হ'ব এপিএসসি ইউপিএসসি তেনেকুৱা বিলাক কাৰণে কোনখন কমিটি হ'ব সো এই কমিটি বিলাকৰ কাম কি হ'ব যেনেকৈ আমাৰ যেনেকৈ আমাৰ সংবিধান সভাৰ ভিতৰত কমিটি বিলাক আছিল ড্ৰাফটিং কমিটি আছিল হয়নে সো তেনেকৈ বেলেগ কমিটি কাম বিলাক কি হ'ব সেইখিনি আমি এপিএসসি মেইনছৰ যেটো আমাৰ ক্লাছ আছে তাত আমি আলোচনা কৰিম সো এই ক্লাছটোত আমাৰ এটো আলোচনা কৰাৰ দৰকাৰ নাই অকমান টানো অলপ দীঘলীয়াও এটো পৰীক্ষাত প্ৰায় এই দুটা আৰ্টিকল অহা দেখা নাযায় আৰু যদিও আহে লিখিবা যে ৰুল অফ প্ৰসিডিউৰ ঠিক আছে ৰুল অফ প্ৰসিডিউৰ অফ পাৰ্লিয়ামেন্ট ঠিক আছে পাৰ্লিয়ামেন্টৰ কি হ'ব ৰুলখিনি কথা আছে দুইটা হাউসত কি আছে নিয়ম নীতি ৰেগুলেশন এজন মেম্বাৰ কি হ'ব লাগে ৰেগুলেশন গোটেই নিয়মখিনি কথা গোটেই হিহঁতৰ কি এথিক্সটোৰ কথা তাত লিখা আছে সো 118 আৰু 119 আমি তাত চাম ঠিক আছে 100 পিছত ভাষাৰ কথা আছে ল্যাঙ্গুৱেজ 100 পিছত ভাষাৰ কথা আছে ল্যাঙ্গুৱেজ মানে আমাৰ ভাষাখিনি কথা কোৱা নাই ইয়াত আমাৰ পাৰ্লিয়ামেন্টৰ ল্যাঙ্গুৱেজ পাৰ্লিয়ামেন্টত তুমি কি ল্যাঙ্গুৱেজ ইউজ কৰিবা পাৰ্লিয়ামেন্টত তুমি হিন্দী আৰু ইংলিছ ইউজ কৰিব পাৰিবা পাৰ্লিয়ামেন্টত তুমি ইউজ কৰিব পৰা ভাষা কেইটা হ'ল হিন্দী এণ্ড ইংলিছ যদি তুমি ৰিজনাল ল্যাঙ্গুৱেজ ইউজ কৰিব খোজা ইফ ইউ ৱান্ট যদি তুমি বিচৰা যে ৰিজনাল ল্যাঙ্গুৱেজ তুমি যদি তোমাৰ স্থানীয় ভাষা তুমি ইউজ কৰিব বিচৰা ৰিজন কে লিখি আছো ৰিজনাল ল্যাঙ্গুৱেজ তুমি যদি ৰিজনাল ল্যাঙ্গুৱেজ ইউজ কৰিব খোজা তেতিয়া তুমি অধ্যক্ষ তেতিয়া তুমি কি বলিব অধ্যক্ষ যদি লোকসভাত থাকা তুমি অধ্যক্ষ পাৰমিশন ল'ব লাগিব নহলে তুমি যদি ৰাজ্যসভাত থাকা তুমি কি বলিব চেয়াৰম্যান অৰ্থাৎ সভাপতি তুমি সভাপতি পাৰমিশন লৈ পেলাহে তুমি ৰিজনাল ল্যাঙ্গুৱেজ ইউজ কৰিব পাৰিবা অন্যথা তোমাৰ কাৰণে ভাষা থাকিব হিন্দী নহলে ইংলিছ ঠিক আছে না এইটো বিষয়ত কি নম্বৰ আৰ্টিকল আছে আমাৰ 120 নম্বৰ আৰ্টিকলত উল্লেখ আছে ঠিক আছে না ওকে ঠিক আছে কিবা টান পাইছা
ওকে চোৱা 121 নম্বৰ আৰ্টিকলত কৈছে 121 নম্বৰ আৰ্টিকল কৈছে যে তুমি বিহেভিয়াৰ অফ জাজ জাজৰ আচৰণৰ প্ৰতি জাজ মানে আমাৰ জাজ চিনি পোৱা নহয় জাজৰ আচৰণৰ ওপৰত তুমি মানে জাজৰ আচৰণৰ ওপৰত পাৰ্লিয়ামেণ্টে একো কুৱেশ্যন কৰিব নোৱাৰিব ঠিক আছে না জাজৰ আচৰণৰ ওপৰত পাৰ্লিয়ামেণ্টে কুৱেশ্যন কৰিব নোৱাৰিব পাৰ্লিয়ামেণ্টে কুৱেশ্যন কৰিব নোৱাৰিব ক'ত নোৱাৰিব জাজৰ আচৰণৰ ওপৰত নোৱাৰিব ঠিক আছে নে আৰু 122ত কোৱা হৈছে যে জাজে পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত একো ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব তাৰমানে সুপ্ৰিম কোৰ্টে কি কৰিব নোৱাৰিব কোৰ্টছে কি কৰিব নোৱাৰিব এনকুৱাৰী কৰিব নোৱাৰিব কি পাৰ্লিয়ামেণ্টত ঠিক আছে নে পাৰ্লিয়ামেণ্টৰ কিবা বিলৰ ক্ষেত্ৰত পাৰ্লিয়ামেণ্টৰ কিবা ইণ্টাৰনেল এফেয়াৰ কিবা ভিতৰুৱা ক্ষেত্ৰত কি হ'ব কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব কোৰ্টে ইণ্টাৰফেয়াৰ কৰিব নোৱাৰিব বা কোৰ্টে এনকুৱাৰী কৰিব নোৱাৰিব কোৰ্টে এনকুৱাৰী কৰিব নোৱাৰিব 121ত কি আছে জাজ অৰ্থাৎ কোৰ্টৰ আচৰণৰ ওপৰত পাৰ্লিয়ামেণ্টে একো মাত মাতিব নোৱাৰিব আৰু পাৰ্লিয়ামেণ্টৰ ক্ষেত্ৰত কোৰ্টে একো মাত মাতিব নোৱাৰিব কিন্তু যদি বিল এখন আহে যদি এখন আইন বনি আহে যদি আইনো এখন বনি আহে পাৰ্লিয়ামেণ্টৰ দ্বাৰা প্ৰেসিডেন্টৰ হস্তাক্ষৰ দ্বাৰা যদি এখন আইনো বনি আহে যিখন আইনে যদি কেনেবাকে আৰ্টিকল 30 ভায়োলেট কৰে আৰ্টিকল নম্বৰ 13 যদি কেনেবাকে ভায়োলেট কৰে সেই বিলখন বা সেই আইনখন কি কৰিব পাৰিব কোৰ্টে কেনসেল কৰিব পাৰিব ঠিক আছে না কিয় পাৰিব কাৰণ কোৰ্টক কি কোৱা আছে সংবিধানৰ ৰক্ষক হিচাপে কোৱা আছে সুপ্ৰিম কোৰ্ট হাই কোৰ্টক কি বুলি কোৱা আছে সংবিধানৰ ৰক্ষক বুলি কোৱা আছে যদি সংবিধানৰ এগেইনষ্টত সংবিধানৰ বিৰুদ্ধে যদি কিবা ল প্ৰস্তুত কৰে ল মেক কৰে সেই লটো কেনসেল কৰাৰ দায়িত্ব কাৰ থাকিব সুপ্ৰিম কোৰ্টৰ ওচৰত থাকিব 122 লৈকে কাবাৰ ডাউট নাই তাৰ পাছত আমি নেক্সট ক্লাছত আমি আমাৰ পাৰ্লিয়ামেন্টৰ সেশন বিলাকৰ বিষয়ে পঢ়িম কোনটো সময় কি বুলি কোৱা স্টাৰ্ট কেটা বজাত হয় কুৱেশ্যন আৱাৰ কি জিৰ' আৱাৰ কি সেইখিনি বিষয়ে আমি নেক্সট ক্লাছত পঢ়িম তেতিয়ালৈকে জয় আই অসম